মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। যিসকল লোকসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তেখেতসকলৰ বাবে চৰকাৰে কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভ কৰা নাই নেকি আপুনি? তেন্তে আছে ভাল খবৰ। চৰকাৰী পকী ঘৰৰ বাবে আজিয়ে কৰক আৱাজ প্লাছত আবেদন আৰু মুকলি কৰিছে ফোন নম্বৰ। যিসকল হিতাধিকাৰী 2018 চনৰ লিষ্টত নাম অহা নাই, তেখেতসকলৰ বাবে চৰকাৰে আৱাজ প্লাছ এপছৰ যোগেদি সুবিধা আগবঢ়াইছে। তেখেতসকলে আৱাজ প্লাছ এপছৰ যোগেদি পুনৰ আবেদন কৰিব পাৰিব। আৰু যদি চৰকাৰী পকী ঘৰ লাভ কৰা নাই, তেন্তে দিব পাৰিব অভিযোগ। আৰু লগতে মুকলি কৰা হৈছে ফোন নম্বৰ। আৱাজ প্লাছ এপছৰ যোগেদি ঘৰতে বহি কিদৰে আবেদন কৰিব পাৰিব, ইয়াৰ সকলো তথ্য আগবঢ়োৱা হৈছে। সেল্ফ সাৰ্ভেৰ বাবে মুকলি কৰা এপত চলি আছে সকলো ধৰণৰ কাম কাজ। এতিয়ালৈকে আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই, তেন্তে আপুনি আৱাজ প্লাছৰ জৰিয়তে আজিয়ে কৰক আবেদন। সকলো তথ্য জানি লওক কিদৰে আৱাজ প্লাছৰ জৰিয়তে কৰিব পাৰিব আবেদন, আৰু লগতে আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱাসকলে কৰক সেল্ফ সাৰ্ভে। আপোনাৰ মোবাইলৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক আৱাজ প্লাছ এপছ 2024 আৰু লগতে আপোনাৰ আধাৰ নম্বৰৰ সৈতে কৰক পঞ্জীয়ন। এই ক্ষেত্ৰত মহিলা হিতাধিকাৰীসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট। আৰু ইয়াৰ সম্পূৰ্ণ তথ্যৰ বাবে স্বজৰীপৰ SOP মুকলি কৰা হৈছে। www.pmyg.nic.in চাব পাৰিব সকলো নীতি নিয়ম। জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1800-123-235600। আবেদনৰ সময়ত আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে ফোন কৰি দিব পাৰিব অভিযোগ। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ? তেন্তে আপোনাৰ বাবে আছে সুখবৰ। হাতত মাত্ৰ আছে 6 দিন বাকী। 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। লাখপতি বাইদেউক লৈ ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। লাখপতি বাইদেউৰ আঁচনিৰ বাবে বিগ আপডেট দিছে ৰাজ্যিক কেবিনেটে। লাখপতি বাইদেউৰ তালিকাত যদি আপোনাৰ নাম নাই, তেন্তে আপোনাৰ হাতত মাত্ৰ আছে 6 দিন সময়। 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যদিহে তালিকাত অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তেন্তে আপুনি নাপাব 10,000 টকা। যোগ্য মহিলাৰ নাম লাখপতি বাইদেউৰ তালিকাৰ পৰা বাদ পৰিছে নেকি? তেন্তে আপুনি সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰক এই তালিকাত। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10,000কৈ টকা। 30 জুনৰ ভিতৰতে লাখপতি বাইদেউৰ তালিকাত নাম নহা মহিলাই পুনৰ কৰক আবেদন।